পুৰা ঘটনাটো কৈ দিয়া। আমাৰ শংকৰ পাচন মোৰ দাদাই হয়, কাজিন লাগিব। ৰাতি মানে তেওঁ আহিছিলে 10টা বজাত ঘৰত আহিছিলে। তাৰপিছতে মাকে কোৱা মতে 1টা বজাত কোনোবাই ফোন মাৰিছিলে। ফোন মৰাৰ পাছত তেওঁ মানে ওলাই গ'ল। মাকে সোধাৰ পিছত ক'লে কলৈ যাওঁ বেটা, আহিছো ৰবা বুলি ক'লে। তাৰপিছতে মাকে আকৌ ফোন মাৰোতে ফোনটো চুইচ অফ। তাৰপৰা মৰ্ণিঙত আকৌ ট্ৰাই কৰিলে, ফোনটো চুইচ অফ। তাৰপিছতে থানাৰ পৰাহে মানে ছাৰকেইজন গ'ল, ফটোটো দেখালে। তাৰপিছত আমি মানে বডিটো চালো, মানে এনেকুৱা হৈছে বুলি। বাণীপুৰ আপোনাৰ ৰেলৱে ষ্টেচনৰ ওচৰত মানে আছে, বাইকটোও লগতে। আঘাত আছে, পেটত আছে। পেটত আপোনাৰ মানে কিবা চাকু টাকু দি খোচা টাইপৰ আছে, ভৰিত তেনেকুৱা কটা দাগ আছে, চকু এইবিলাক মানে গোটেই মাৰি মানে হেৰি ফুলি আছে মানে এইবিলাক, আৰু গোটেই মানে আছে মানে ফটো আপোনালোকে। মটৰ চাইকেলখন ধুনীয়া আছে, মানে তাৰ মানে গাৰ ওপৰত মানে এনেকুৱা থৈ দিছিলে, অলপ মানে চাইডত। আৰু এক্সিডেণ্ট এইটো মানে কোনো পধ্যে হ'ব নোৱাৰে। এক্সিডেণ্ট যদি হোৱা হ'লে মানে মানুহজন অলপ ভৰি হাত ভাঙিলে হয়, বা বাইকখন কিবা আঘাত হ'লে হয়, বা ক'ৰবাত খুন্দিয়ালে কিবা এটা আঘাত হ'লে হয়, কিন্তু সেইটো এক্সিডেণ্ট হ'ব নোৱাৰে, এইটো মাৰ্ডাৰ হয়। সেইটো এতিয়া মোৰ মতেতো এনেকে ক'ব নোৱাৰো, কাৰণ ল'ৰাজন বহুত ভাল আছিলে, নিজে ইনকম কৰে, মানে বহি নাথাকে, যিকোনো সকলো কাম নিজে কৰিছিলে, ঘৰখন তেওঁৱে চলাইছিলে। দুশ্মনীটো সেনেকুৱা নাই, কাজিয়া মানে আজিলৈকে তাইক দেখাও নাই, শুনাও নাই। ঘৰত মাক বুঢ়ী আইতাক আছে, মানে সিয়ে চব কৰিছিলে এইবিলাক। এতিয়া দুশ্মনীৰ কথা আপোনালোকে ক'ব পাৰে যদি কৈ দিয়ক আৰু কাৰোবাৰ কিবা। মোৰ মানে ল'ৰাটো আজি মাৰ্ডাৰ কৰিলে, সেইকাৰণে ল'ৰাটোক মই সেইকাৰণে থানাত FIR দিবলৈ আহিছিলোঁ। মাৰ্ডাৰ কৰিছিলে ল'ৰাটোক। মই টিভি চেণ্টাৰত থাকোঁ। থানাৰ পৰা পুলিচ গ'ল, তেতিয়াহে মই গম পালোঁ। বডি হেৰি মেডিকেলত হেৰি ক'ত আছে? পানীত পালোঁ, পানীত।